নমস্কাৰ, সুপ্ৰভাত। এষ্ট্ৰলাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 22 আহাৰ 7 জুলাই মঙলবাৰ 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল মেষ ৰাশি। মেষ ৰাশিৰ অৰ্থ সঞ্চয়ত বাধা। মেষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত অৰ্থ সঞ্চয়ৰ ক্ষেত্ৰত সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ অৰ্থ অনাহকতে ক্ষতি হ'ব পাৰে, লগতে সঞ্চয়ৰ ক্ষেত্ৰতো বাধা আহিব পাৰে। বৃষ ৰাশি। বৃষ ৰাশিৰ গীত বাদ্যত অনুৰাগ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে যদি সংগীতৰ ক্ষেত্ৰখনৰ লগত জড়িত হ'ম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকৰ বাবে আজিৰ দিনটো খুবেই শুভ। মিথুন ৰাশি। মিথুন ৰাশিৰ প্ৰেমত নিৰানন্দ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ নহয়। আজিৰ দিনটোত আপোনালোকৰ নিজৰ প্ৰেমিক প্ৰেমিকাৰ লগত মতৰ বিৰোধ অথবা হাই কাজিয়াৰ সৃষ্টি হ'ব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশি পাৰিবাৰিক শুভ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক ক্ষেত্ৰত আজিৰ দিনটো শুভ দেখা গৈছে। আজিৰ দিনটোত আপোনালোকৰ পৰিয়ালত মিলা প্ৰীতিৰ যোগেও দেখা দিছে। সিংহ ৰাশি। সিংহ ৰাশিৰ শাৰীৰিক ক্লেশ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে যদি কোনো পুৰণি বেমাৰ আজাৰত ভুগি আছে, তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকৰ সেই বেমাৰ আজাৰ আৰু অলপ বাঢ়ি যোৱাৰ সম্ভাৱনাই দেখা দিছে। গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব। কন্যা ৰাশি। কন্যা ৰাশিৰ নানা অৰ্থ ক্ষতি। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নানা ক্ষেত্ৰত অৰ্থ ক্ষতিৰ যোগে দেখা দিছে। গতিকে আজিৰ দিনটো আপোনালোকে অৰ্থ ব্যয়ৰ ক্ষেত্ৰত অলপ সাৱধানেৰে চলিব। তুলা ৰাশি। তুলা ৰাশিৰ বিশিষ্ট ব্যক্তিৰ সংগ লাভ। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কোনো চেলিব্ৰিটি অথবা বিশিষ্ট ব্যক্তিৰ সংগ লাভ কৰিবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ অশান্তি ভয়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো ক্ষেত্ৰতে মানসিক বা শাৰীৰিকভাৱে অশান্তিত ভুগি থাকিব পাৰে। ধনু ৰাশি। ধনু ৰাশিৰ ভ্ৰমণ যোগ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ যোগে দেখা দিছে। গতিকে আপোনালোকে যদি কোনো ভ্ৰমণৰ বহু দিনৰ পৰাই আকাংক্ষা কৰি আছে, তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকে আগবাঢ়িব পাৰে। মকৰ ৰাশি। মকৰ ৰাশিৰ গীত বাদ্যানুৰাগী। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত গীত মাত অথবা সংগীতৰ লগত জড়িত হৈ নিজৰ জীৱনত উন্নতি সাধন কৰিবলৈ সক্ষম হ'ব পাৰে। গতিকে আপোনালোকে যদি সংগীতৰ জগতখনৰ লগত জড়িত হ'ম বুলি ভাবিছে, গতিকে আজিৰ দিনটোতে বিনা দ্বিধাই আগবাঢ়িব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ প্ৰেমত আনন্দ লাভ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো প্ৰেমৰ ক্ষেত্ৰত খুবেই শুভ দেখা গৈছে। এইবাৰ আহিছোঁ শেষৰটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ শুভ সংবাদ লাভ। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো ধৰণৰ শুভ সংবাদ লাভ কৰিব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকৰ শুভ দেখা গৈছে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক, তাৰেই কামনা কৰিছোঁ। লগতে মই জুৰি কলিতাই এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।